সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিধায়ক পুত্ৰ ৰকিবুল হুদাক এতিয়া 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তেল চুৰি চক্ৰৰ সৈতে বিধায়ক পুত্ৰৰ নাম সাঙুৰ খোৱাৰ পাছতেই সম্প্ৰতি ৰাজ্যজুৰি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছিল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল উলনি আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছিল বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীয়ে আৰু তাৰ পাছত আজিৰ দিনটোত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজী 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজী তেল চুৰিত অভিযুক্ত বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে কলিয়াবৰ মহকুমা ন্যায়িক আদালতত আজিৰ দিনটোত হাজিৰ কৰোৱা হৈছিল ৰকিবুল হুদাক ধৃত গাঁও প্ৰধান দিল মহম্মদকো হাজিৰ কৰোৱা হৈছিল আজিৰ দিনটোত আদালতত কংগ্ৰেছ বিধায়কগৰাকীৰ পুত্ৰ তেল চুৰি চক্ৰৰ লগত জড়িত থকাৰ অপৰাধত এতিয়া ৰকিবুল হুদা আৰু গাঁও প্ৰধান দিল মহম্মদক আজি পুনৰ আদালতত কলিয়াবৰ আৰক্ষীয়ে হাজিৰ কৰাইছিল আৰু কলিয়াবৰ মহকুমা ন্যায়িক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ধৃত দিল মহম্মদ আৰু ৰকিবুলক তেল চুৰি চক্ৰৰ 5 জনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত আলম আলী আব্দুল খলিল জামাল উদ্দিনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে জেল হাজতলৈ আৰু তাহেৰ আলী আৰু ইব্ৰাহিম আলীক জেললৈ প্ৰেৰণ কৰিছে ন্যায়ালয়ে আৰু আজিৰ দিনটোত গাঁও প্ৰধান আৰু ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীকো প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ 14 দিনৰ ন্যায়িক জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰাৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল তেল চুৰি চক্ৰৰ সৈতে নাম সাঙুৰ খাই পৰিছিল ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ বিৰুদ্ধে নাম সাঙুৰ খোৱাৰ পাছতে উলনি আৰক্ষীয়ে চলাইছিল বিচাৰ খোচাৰ নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীক বিচাৰি চলিছিল অভিযান বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ পাছত মহানগৰীৰ বিধায়ক আবাসতো আৰক্ষীয়ে চলাইছিল অভিযান ৰকিবুল হুদা ফৰাজীক বিচাৰি আৰু অৱশেষত উলনি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল ৰকিবুল হুদা ফৰাজীয়ে আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আজিৰ দিনটোত আদালতত হাজিৰ কৰোৱাৰ পাছত এতিয়া দেখিবলৈ পোৱা গ'ল কলিয়াবৰ মহকুমা ন্যায়িক আদালতে ৰকিবুল হুদা ফৰাজীক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ইফালে ধৃত গাঁও প্ৰধান দিল মহম্মদকো আজিৰ দিনটোত আদালতত হাজিৰ কৰোৱা হৈছিল ৰকিবুল হুদা ফৰাজী আৰু গাঁও প্ৰধান দিল মহম্মদক কলিয়াবৰ আৰক্ষীয়ে আজিৰ দিনটোত আদালতত হাজিৰ কৰাৰ পাছতেই ন্যায়িক জিম্মালৈ আজিৰ দিনটোত আদালতে প্ৰেৰণ কৰিছে তেল চুৰি চক্ৰৰ সৈতে জড়িত অভিযুক্ত আলম আলী আব্দুল খলিল জামাল উদ্দিন তাহেৰ আলী আৰু ইব্ৰাহিম আলীক ইতিমধ্যে ন্যায়ালয়ে জেললৈ প্ৰেৰণ কৰিছে বিধায়ক নুৰুল হুদাৰ পুত্ৰকো আজিৰ দিনটোত 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আজি আমি কোনো পেটিশ্যন দিবলৈ অহা নাই উলনি পেজ 88/24 যেটো আছিল যোৱাকালি পেটিশ্যন দিছোঁ ৰকিবুল হুদাৰ হৈ মাননীয় আদালতে পেটিশ্যন চাই পেলাই চিডি চাই পেলাই যদি ৰিজেক্ট কৰিছে ৰিজেক্ট কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ মাননীয় উচ্চতম ন্যায়ালয়ত আমি কৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি পেটিশ্যন দিম আৰু সেইবাবে ওকালতনামা যিখন হাইকোৰ্টৰ ওকালতনামা আছে ওকালতনামাত চহীৰ প্ৰয়োজন একিউজডৰ আমি আজি দৰখাস্ত দিছোঁ চহীৰ কাৰণে ওকালতনামাত চহী পাবৰ কাৰণে আমি ইতিমধ্যে চহী পালে আৰু প্ৰয়োজনীয় কাগজ পাতিৰ নকল কপিখিনি উঠাই হাতত পোৱাৰ পিছত হাইকোৰ্টত যোৱাৰ সিদ্ধান্ত লৈছোঁ আজি ন্যায়িক জিম্মাত কাক দিলে মানে আমি ৰকিবুল হুদাৰ কাৰণে আহিছোঁ তেখেতক ন্যায়িক জিম্মাত দিয়াটো কনফাৰ্ম আমি গম পাইছোঁ তেখেতক নাই বিচৰা আজি জিম্মাত বিচৰা নাই আজি 14 দিনৰ কাৰণে হয় আমি হাইকোৰ্টত কৰিম দৰখাস্ত দিম